হেল্ল' সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা ট্ৰেন্সফাৰ সম্পৰ্কীয় বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সকলো কৰ্মচাৰীসকলৰ কাৰণে বহুত ভাল খবৰ দিছে। লগতে যিসকল প্ৰাৰ্থীয়ে ধৰক এই থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকৰো যদি ট্ৰেন্সফাৰৰ দৰকাৰ হয় তেতিয়াহ'লে এই যিটো পৰ্টেল মুকলি হ'বলৈ গৈ আছে তাৰ জৰিয়তে তেওঁলোকো উপকৃত হ'ব। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেইদিনমান আগতে ঘোষণা কৰিছিলে যে অসমৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক এটা বিশেষ পৰ্টেল মুকলি কৰিব অনলাইনত, আৰু প্ৰত্যেক কৰ্মচাৰীয়ে যদি বিচাৰে যে মিউচুৱেল কৰিব বিচাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, তেতিয়াহ'লে তেওঁলোকে সেই পৰ্টেলত আবেদন কৰিব পাৰিব আৰু সেই আবেদনসমূহ আচলতে কেইদিনমান পিছতে নিষ্পত্তি কৰা হ'ব, অৰ্থাৎ তেওঁলোকৰ ট্ৰান্সফাৰসমূহ দিয়া হ'ব। আৰু তেওঁৰ নিৰ্দেশৰ পিছতে এতিয়া এই পৰ্টেলটো মুকলি হ'বলৈ গৈ আছে আৰু সেইটো বিশেষ এটা অফিচিয়েল নটিচ ওলাইছে। তো নটিচখনত কি লিখা আছে আপোনালোকক সবিশেষ জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, কাৰণ ইয়াত সকলো কৰ্মচাৰীসকলৰ কাৰণে এইটো ভাল খবৰ যিসকলে আচলতে ঘৰৰ পৰা বহুত দূৰত চাকৰি কৰি আছে, যিসকলৰ কাৰণে ট্ৰেন্সফাৰটো বহুত দৰকাৰী। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে এই নটিচখন। তো চাব পাৰিছে কাৰ পৰা আহিছে, দ্য কমিশনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, অৰ্থাৎ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ যিজন কমিশনাৰ এণ্ড ছেক্ৰেটাৰী তেওঁৰ ফালৰ পৰা এই নটিচখন দিছে। কালৈ দিছে চাওক, ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰিয়েটছ অল ডিপাৰ্টমেণ্টছ, আৰু সকলো ডিপাৰ্টমেণ্টৰ যিসকল ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী আছে তেওঁলোকলৈ পঠাইছে। ছাবজেক্টটো চাব পাৰিছে ছাবমিশ্যন অফ ডাটা ফৰ development of an e-transfer portal for facilitating mutual transfer between the employees of the state government of Assam, যাতে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ যিসকল ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী আছে তেওঁলোকে ডাটাসমূহ দিয়ে, যাতে তেওঁলোকৰ আণ্ডাৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় কামখিনি, অৰ্থাৎ ট্ৰেন্সফাৰ সম্পৰ্কীয় যিটো পৰ্টেল মুকলি কৰিব যাৰ নাম হ'ব ট্ৰেন্সফাৰ পৰ্টেল, তাৰ যিখিনি কাম আছে সেইখিনি কৰিব পৰা যায়, আৰু সেইকাৰণে ডাটাখিনি বিচৰা হৈছে। পিছত কি কৈছে চাওক, ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য এবভ আই এম ডাইৰেক্টেড টু ষ্টেট ডেট in a bid to streamline the mutual transfer process for the state government employees, Honorable Chief Minister has announced for the launch of a new digital portal which will go live on 2nd October 2024. The portal will allow grade 3 and 4 employees to apply for mutual transfer online. তো যিটো আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগতে কৈছিলে যে এটা নতুন ডিজিটেল পৰ্টেল খুলিব যাৰ জৰিয়তে কৰ্মচাৰীসকলে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব, বিশেষকৈ থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড। আচলতে অন্যান্য কৰ্মচাৰীসকলেও হয়তো তাতে এপ্লাই কৰিব পাৰিব, আৰু তাৰ কাৰণে এই ডাটাসমূহ বিচৰা হৈছে। দেয়াৰফৰ ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ডাটা এজ পাৰ এক্সেল শ্বীট এনক্ল'জড হেয়াৰউইথ বাই 25th September 2024 পজিটিভলি টু ডেভেলপ দ্য পৰ্টেল ফৰ দ্য এবভ পাৰ্পজ। আৰু ছিনিয়ৰ মোষ্ট যিজন ছেক্ৰেটাৰী আছে তেখেতৰ ফালৰ পৰা এই ডাটাটো বিচাৰিছে যে 25 ছেপ্টেম্বৰৰ আগতে যাতে তেওঁলোকে এক্সেল শ্বীটত এই ডাটাসমূহ দিয়ে, বিশেষকৈ কিমানজন কৰ্মচাৰী আছে, কোন ডিপাৰ্টমেণ্টত কিমানজন, এই ডাটাবিলাক দিলেহে তেওঁলোকে ট্ৰেন্সফাৰ যিটো পৰ্টেল সেইটো মুকলি কৰিব পাৰিব। এইটো চাব পাৰিছে, অৰ্থাৎ এই পৰ্টেলটো 2 অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। 2 অক্টোবৰৰ পিছৰ পৰাই আচলতে কৰ্মচাৰীসকলে ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, বিশেষকৈ যিসকল থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডত বহুত দূৰত চাকৰি কৰি আছে তেওঁলোকেও পাব, হয়তো অন্যান্য কৰ্মচাৰীসকলেও এই সুবিধা লাভ কৰিব পাৰিব মিউচুৱেল ট্ৰেন্সফাৰৰ। দ্য মেটাৰ মে বি ট্ৰিটেড এজ মষ্ট আৰ্জেণ্ট, গতিকে এই কামখিনি অতি সোনকালে কৰিব কৈছে। চাব পাৰিছে MS মানৱীনয়ন 24/9/2024 তাৰিখে ওলাইছিলে এই নটিচখন। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা দৰকাৰী ইনফৰমেশ্যন আগতীয়াকৈ পাবলৈ। থেংক ইউ।